মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি নতুন এটা পাঠ লৈছো টাইগাৰ ইন দ্য জো এটো এটা পয়েম হয় ইয়াত পিঞ্জিৰাত থকা এটা বাঘৰ বিষয় লিখিছে ইয়াত কিনো কৈছে চাওঁহা This poem contrasts a tiger in the zoo with the tiger in its natural habitat. এই কবিতাটোত পিঞ্জিৰাত থকা এটা বাঘৰ হৈতে বনত থকা এটা বাঘৰ তুলনা কৰিছে কন্ট্ৰাষ্ট মানে দুইটা পৰিস্থিতিতে বাঘটোৱে কেনেকৈ থাকিলহেঁতেন হেতু এটা কম্পেৰিজন দেখাইছে এটা তুলনা দেখাইছে The poem moves from the zoo to the jungle. কবিতাটোৱে প্ৰথমে চিৰিয়াখানাত আছিলে চিৰিয়াখানা পা জংঘললৈ বুলি সোমাই গৈছে মানে মুভ কৰিছে and back again to the zoo. আকৌ জংঘলৰ পৰা উভতি চিৰিয়াখানালৈ আহিছে পয়েমটো মানে এনেকুৱা ধৰণে লিখিছে প্ৰথমে জো পা চিৰিয়াখানা পা জংঘললৈ গৈছে তাৰ পিছত আকৌ জংঘলৰ পৰা উভতাই আনি চিৰিয়াখানাত আছে কি তেনেকে Read the poem silently once and say which stanzas speak about the tiger in the zoo and which ones speak about the tiger in the jungle. মনে মনে হাৰিগিটা পঢ়া কবিতাৰ হাৰিগিটা পঢ়া আৰু কোৱা যে কোনটো ষ্টেঞ্জাত বাঘটো চিৰিয়াখানাত আছে আৰু কোনটো হাৰিত বাঘটো জংঘলত আছে কবিতাটো পঢ়িলে আৰু গম পাম সোৱা কি আছে He stalks in his vivid strips মানে বাঘটোৰ গাত মানে এটো ঢেকিয়াপতীয়া বাঘ বিলাকৰ আসাস থাকে না দীঘলীয়া হেতু স্ট্ৰাইপস ফিটাৰ নিচিনা আসাস থকা বাঘটোৱে সাৱধানেৰে খুস কাহিছে ষ্টক্স মানে খুস কাহা বুজাইছে The few steps of his cage তাৰ হজাৰ ভিতৰতে হি সাৱধানেৰে খুস কাহিছে আৰু তাৰ যিখিনি গাত যি আসাস আছে হে আসাসবোৰ জিলিকি আছে vivid হৈ আছে মানে জিলিকি আছে স্পষ্ট On patch of velvet coat in his quiet rage আৰু তাৰ যিটো হাতুৰা ঠেংটো মানে নুমাল মানে নুম আছে নুমেৰে ভৰ্তি তাৰ হাতুৰাৰে হি খুস কাহিছে বাঘৰ হাতুৰা দেখিছানে নাই জানো কিন্তু বাঘৰ যিটো এনেকে হাতুৰা থাকে নখগিটা থাকে আৰু হেতু খুব নুমাল থাকে ভেলভেটৰ নিচিনা কোমল হে কাৰণে হি হাতুৰাৰে যেতিয়া হি খুস কাহিছে তেতিয়া অলপো শব্দ হোৱা নাই কোৱাইট ৰেজ মানে হি খঙেৰে খুস কাহি আছে খং লৈ মানে আৰু হি কোনো শব্দ কৰা নাই হি মানে পিঞ্জিৰাটোৰ ভিতৰতে এবাৰ ইফালৰ পৰা হিফাললৈ হি মানে লাহে লাহে অহা যোৱা কৰিছে তোমালোকে চিৰিয়াখানা দেখিছানে নাই নাজানো কিন্তু চিৰিয়াখানাত বাঘ সিংহ এবোৰ এনেকে ৰাখিলে তাহাঁতি খঙত ইফালৰ পৰা হিফাললৈ অহা যোৱা কৰি থাকে লাহে লাহে সেকেন্ড স্টেঞ্জাটো চোৱা হি শুড বি লাৰ্কিং ইন শ্যাডো এতিয়া এই দখৰত চিৰিয়াখানাৰ দৃশ্যত কলে পিছৰটোত আকৌ তাহাঁতি কবিয়ে জংঘলৰ কথা কৈছে ইয়াত কৈছে যে বাঘটোৱে শ্যাডোত লুকাই থাকিব লাগিছিল লাৰ্কিং মানে আক্ৰমণ কৰিবলৈ চুপ লৈ থকা বাঘ সিংহ বিলাকে চুপ লৈ থাকে নাই লুকাই থাকে আক্ৰমণ কৰিবলৈ শিকাৰ দেখিলে কবিয়ে কৈছে হি সাত শ্যাডোত চুপ লৈ থাকিব লাগিছিল স্লাইডিং থ্ৰু লং গ্ৰাছ দীঘল গ্ৰাছ ঘাঁহ বিলাকৰ মাজেৰে হি লাহে লাহে আগবাঢ়ি যাব লাগিছিল নিয়াৰ দ্য ৱাটাৰ হোল where plump deer pass অৰণ্যৰ য'ত মানে পানী পায় খোৱা পানী পায় য'ত জন্তুবিলাকে পানী খাবলৈ আহে সেইবিলাকত য'ত প্লাম্প ডিয়েৰ একদম মানে শকত এটা ডিয়েৰ আহা শকত মানে হৰিণা পহু সেইবিলাক আহা পানীৰ উৎসৰ ওচৰত হি মানে বাঘটোৱে লুকাই চুপ লৈ থাকিব লাগিছিল আৰু দীঘল লং গ্ৰাছবোৰৰ মাজেৰে হি স্লাইডিং কৰি যাব লাগিছিল লাহে লাহে যাব লাগিছিল মানে বাঘটোৰ মুভমেন্টটো কেনেকুৱা থাকে এটা শিকাৰ হি দেখিলে হেতুক ধৰিবলৈ হি
মানে প্ৰিপেয়াৰ হৈ থাকে, প্লেন কৰি থাকে, যেতিয়াই মানে হেৰি পায় সি জাপ মাৰি দিয়ে। তো কবিয়ে কৈছে সি জংঘলতহে চিকাৰৰ বাবে চুপ লৈ থাকিব লাগিছিল, ক'ত? ৱাটাৰ হোলটোৰ ওচৰত, য'ত জন্তুৱে পানী খাবলৈ আহে। এতিয়া থাৰ্ড ষ্টেঞ্জাটো চোৱা, হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ, সি গাঁৱৰ ঘৰবিলাকৰ ওচৰেদি সি গুজৰি গুমৰি থাকিব লাগিছিলে। স্নাৰ্লিং মানে গুজৰে যে খঙত, সেইটো। এট দ্য জংগলছ এজ, জংঘলৰ একেবাৰে কাষত থকা গাঁওবিলাকৰ ঘৰৰ ওচৰত সি গুজৰি গুমৰি থাকিব লাগিছিল। বেয়াৰিং হিজ হোৱাইট ফাংছ, তাৰ বগা বগা দাঁত উলিয়াই, আগদাঁতবোৰ উলিয়াই, মুখখন মেলি দিলে তাৰ আগদাঁতবোৰ ওলাই নাই। হিজ ক্লাউজ, তাৰ হাতোৰা। টেৰৰাইজিং দ্য ভিলেজ, সি তাৰ বগা বগা আগদাঁত আৰু হাতোৰাৰে গাঁৱৰ মানুহখিনিক ভয় খুৱাই ৰাখিব লাগিছিল। ইয়াতো জংঘলৰ চিনটোকে দেখাইছে, বাঘে এনেকুৱাই কৰে, হয় নাই? ওচৰত গাঁও চাওঁ থাকিলে তাৰ গুজৰণিয়ে গোটেই গাঁওখন কঁপি থাকে। পিছৰ যিটো ষ্টেঞ্জা সেইটো চোৱা, বাট হি ইজ লকড ইন এ কংক্ৰিট চেল, এতিয়া আকৌ জংঘলৰ পৰা কবি গুচি আহিছে চিৰিয়াখানালৈ। কবিয়ে কৈছে কিন্তু সি এটা চিমেণ্টৰ চেল এটাত বন্দী হৈ আছে, চিমেণ্টৰ পিঞ্জিৰা এটাত বন্দী হৈ আছে। হি ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ, তাৰ যিটো শক্তি, তাৰ যিটো পাৱাৰ, সেইটো পিঞ্জিৰাৰ শলখাবোৰৰ পিছত আছে। বাৰ্ছ মানে যিবোৰ লুৰ ৰডবোৰ থাকে যে, সেই লুৰ ৰডৰ পিছফালেহে তাৰ যিটো ক্ষমতা সেইটো আবদ্ধ হৈ আছে, মানে সি বন্দী হৈ আছে, সেইটো কথা কৈছে। তাৰ পাৱাৰটো লক কৰি থোৱা হৈছে, বিহাইণ্ড বাৰ্ছ। ষ্টকিং দ্য লেংথ অফ হিজ কেজ, পিঞ্জিৰাটো যিমান ডাঙৰ সেইটো লেংথৰ ভিতৰতে সি অহা যোৱা কৰিছে। আৰু ইগনৰিং ভিজিটৰ্ছ, মানে তাক চিৰিয়াখানা চাবলৈ মানুহ যায় নাই, সেই মানুহবিলাকক সি পাত্তা দিয়া নাই, ইগনৰ কৰি সি তাৰ নিজৰ মতে মানে যিমান ডাঙৰ হয় কেজটো, সেই কেজৰ ভিতৰতে এবাৰ ইফালে যায় এবাৰ সিফালে যায়, এনেকৈ সি ঘূৰা ফিৰা কৰি আছে। তাৰ খং উঠিছে, সি মুকলি থাকিব লাগিছিলে, কিন্তু সি ক'ত আছে? পিঞ্জিৰাত সোমাই আছে। হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, আৰু ৰাতি সি মাতবোৰ শুনি থাকে। দ্য পেট্ৰলিং কাৰ্ছ, যিবোৰ গাড়ীয়ে পহৰা দি থাকে, সেই পহৰা দিয়া গাড়ীবোৰৰ শব্দ সি কাণ পাতি শুনে। এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ, আৰু ৰাতিৰ আকাশৰ জিকমিকাই থকা তৰাবোৰ সি তাৰ জিকমিকোৱা চকুৰে থৰ লাগি চাই থাকে। ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ মানে উজ্জ্বল তৰাবোৰ সি তাৰ উজ্জ্বল চকুৰে থৰ লাগি চাই থাকে। ৰাতি সি সেইটোৱে কৰে, ৰাতি সি কি শুনে? পহৰা দিয়া গাড়ীবোৰৰ মাত শুনি থাকে কাণ পাতি, আৰু আকাশৰ জিকমিকোৱা তৰাবোৰ সি একেথৰে চাই থাকে। কবিতাটোৰ কবি হৈছে লেছলি নৰিছ। এইটো খুব ধুনীয়া কবিতা, তোমালোকে পঢ়িবা, ইমানো টান নহয়। টান ৱৰ্ডবোৰ যিখিনি ৱৰ্ড মিনিং আছে সেইখিনি মই দি দিম, তো তোমালোকে বুজি পালা। কবিয়ে ইয়াত বাঘৰ দুটা জীৱনৰ কথা কৈছে, এটা বনৰীয়া জীৱনৰ কথা কৈছে আৰু এটা পিঞ্জিৰাত আবদ্ধ জীৱনৰ কথা কৈছে। আজিলৈ হ'ব, ইয়াতে সামৰিছোঁ।